19 দিন অনশন কৰাৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই 20,000 শিক্ষক কৰ্মচাৰীৰ ওচৰত মানে থিয় হ'ব নোৱাৰা সাহসকণ নোহোৱা এজন মুখ্যমন্ত্ৰী ইমান মানে এইখিনি সাহসো নাই ইমান ন্যূনতম সাহসখিনি নাই এই 20,000 কৰ্মচাৰীক প্ৰাদেশিকৰণ কৰাৰ ভয়ত এই 20,000 শিক্ষক কৰ্মচাৰীৰ যিটো সমস্যা এই জ্বলন্ত যিটো সমস্যা এই সমস্যাটো সমাধান কৰাৰ ভয়ত তেওঁ ৰাজ্যৰ মানে বাহিৰত ইফাল ইফাল ঘূৰি ফুৰি আছে লেবেল দি ফুৰি আছে কিন্তু নিজৰ ৰাজ্যখনত শিক্ষকে মানে অনশন কৰি মানে হস্পিটেলত যাব লগা পৰিস্থিতি হৈছে অত্যন্ত লজ্জাজনক আমি অহা 8 জানুৱাৰী তাৰিখত এই আইনখন সংশোধন আৰু আমাৰ যিখিনি সুবিধা ভেঞ্চাৰ স্কুলত যিখিনি সুবিধা পূৰ্বতে আছিল এই সুবিধাখিনি আকৌ পুনৰ প্ৰৱৰ্তনৰ দাবীত আমি দিছপুৰ ঘেৰাও কাৰ্যসূচী লৈছো 15,000 শিক্ষক আমাৰ 20,000 শিক্ষক কৰ্মচাৰী আছে তাৰ ভিতৰত অতি কমেও 15,000 শিক্ষক কৰ্মচাৰীৰ উপস্থিতিৰে দিছপুৰ ঘেৰাও কাৰ্যসূচী ল'ম আৰু আমি ভাবো 8 জানুৱাৰী তাৰিখে অহা আগন্তুক যি 8 জানুৱাৰী তাৰিখত আমি এই কাৰ্যসূচী ল'ম এই কাৰ্যসূচীটোত মানে মুখ্যমন্ত্ৰী মহোদয় আহিব লাগিব তেওঁ 2022 চনৰ 20 অক্টোবৰত যি আলোচনা কৰিছিল প্ৰতিশ্ৰুতি দিছিল এই আলোচনা আৰু প্ৰতিশ্ৰুতি তেওঁ কাৰ্যকৰী কৰিব নে নকৰে আমাক প্ৰত্যক্ষভাৱে ক'ব লাগিব 2016 চনৰ নিৰ্বাচনত তেওঁ শদিয়াৰ পৰা ধুবুৰীলৈ যিমান নিৰ্বাচনী সভা কৰিছিল আটাইবিলাক সভাত তেখেতে ভেঞ্চাৰ মানে শিক্ষানুষ্ঠানখিনিক প্ৰাদেশিকৰণ কৰি ভেঞ্চাৰ শব্দটোকে অসমৰ পৰা নোহোৱা কৰি দিম বুলি তেওঁ দিয়া যিটো ভাষণ এই ভাষণৰ সত্যতা তেওঁ সেইদিনাখন আমাক প্ৰতিপন্ন কৰিব লাগিছিল